মিয়াখেদা অভিযানৰ বিৰুদ্ধে এবাৰ ওলাই আহিছে আমসু খিলঞ্জিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে একাংশই দল সংগঠনে এতিয়া এনেকুৱা অভিযান এই কাৰণে চলাইছে কাৰণ তেওঁলোকক জনপ্ৰিয়তা লাগে জনপ্ৰিয়তা বিচাৰি তেওঁলোকে এনে ধৰণৰ কাৰ্য কৰিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সমান্তৰালকৈ যিসকল মিয়া লোক তেওঁলোক প্ৰকৃত ভাৰতীয় আৰু প্ৰকৃত ভাৰতীয়ৰ লগত এনে কৰা সহ্য কৰা নহব তেওঁলোকে সম্পূৰ্ণ নথিপত্ৰ দি ভাড়া ঘৰত আছে গতিকে ভাড়া ঘৰৰ মালিকে ভয় নাখাব যদিহে ভাড়া ঘৰত কোনোবা সংগঠনে মিয়া বিচাৰি আহিছে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমসু খিলঞ্জিয়াই কৈছে একাংশই যে এই অভিযান চলাইছে এই অভিযান চলাবলৈ তেওঁলোকক অধিকাৰ কোনে দিছে আইন আছে তেওঁলোকক আইনী প্ৰক্ৰিয়াৰ যদি কিবা এটা কৰে সেয়া সম্পূৰ্ণ বেলেগ কথা আনকি বাংলাদেশী বুলি প্ৰমাণিত হলে আইনে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে কিন্তু মানুহে এই ব্যৱস্থা কিয় লৈছে সংগঠনে এই কাম কিয় কৰিছে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমসু খিলঞ্জিয়াই লৈছে অফিচাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আমসু খিলঞ্জিয়াই এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মিয়াখেদা অভিযানক লৈ জনপ্ৰিয়তা পাবলৈ একাংশ দল সংগঠনে এই অভিযান চলাইছে বুলি বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে অভিযানৰ নামত কোনো ভাড়া ঘৰলৈ গলে গটিয়াই বাহিৰ কৰি দিব এই মন্তব্য কৰিছে আমসু খিলঞ্জিয়াই ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় কৰাটো খিলঞ্জিয়াই গ্ৰহণ নকৰে এই ক্ষেত্ৰত আমসু খিলঞ্জিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে ভাড়া ঘৰলৈ মিয়া বিচাৰি কোনো দল সংগঠন গলে ভয় নাখাব মালিকসকলে এই ক্ষেত্ৰত ভয় কৰিবলগীয়া নাই শীঘ্ৰেই আৰক্ষী প্ৰশাসনক যোগাযোগ কৰক যদিহে এনেকুৱা ঘটনা আপোনাৰ লগত হৈছে আপোনাৰ ঘৰলৈ যদি কোনোবা মিয়া বিচাৰি গৈছে তেনেহ'লে লগে লগে আৰক্ষীক খবৰ কৰক সম্পূৰ্ণ নথিপত্ৰ দি তেওঁলোক ভাড়া ঘৰত আছে এনেকুৱা নহয় যে তেওঁলোক বিদেশী তেওঁলোকৰ নথিপত্ৰ আছে কোনো দল সংগঠনৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই তেওঁলোকক কোনে অধিকাৰ দিছে মিয়া বিচৰা অভিযান ইমানতে বন্ধ কৰক মিয়াখেদা অভিযান বন্ধ কৰিব লাগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে আমসু খিলঞ্জিয়াই বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যদি খেদিবই বিচাৰিছে তেন্তে অনা অসমীয়াকো খেদক যদি খেদিব বিচাৰিছে বিহাৰীকো খেদক বঙালীকো খেদক মাৰোৱাৰীকো খেদক যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক আগতীয়াকৈ বাহিৰ কৰক আৰু তাৰ পাছত মিয়াসকলক খেদক আপোনালোকে মিয়াক যদি খেদি পঠিয়াব বিচাৰিছে একেদিনে আমিও খেদি পঠিয়াম মিয়াক যদিহে বহিৰাগতক আপোনালোকে খেদি দেখুৱায় জনপ্ৰিয়তা পাবলৈকে এনেকুৱা অভিযান চলাইছে নেকি ধৰ্মক লৈ দল সংগঠনৰ মই মতালি নচলিব মিয়াখেদাৰ যদি ইমানেই ইচ্ছা তেন্তে ধনী মিয়া খেদি দেখাওক মিয়া খেদিবলৈ যদি ইমানেই ইচ্ছা তেনেহ'লে দৰিদ্ৰ লোকসকলৰ ওপৰত বৰ্বৰতা নেদেখুৱাব দৰিদ্ৰ লোকৰ ওপৰত বৰ্বৰতা দেখুৱাই লাভ নাই এই মন্তব্য কৰিছে আমসু খিলঞ্জিয়াই অসম অশান্ত কৰাত আপোনালোকে সহযোগিতা আগ নবঢ়াব উজনি অসমৰ মিয়াখেদা অভিযানৰ বিৰোধিতা কৰিছে আমসু খিলঞ্জিয়াই শেহতীয়া বিগ আপডেট আমি জনাই আছো গোলাঘাটত আমসু খিলঞ্জিয়াই উপস্থিত হৈছে জাতীয় সংগ্ৰামী সেনা অসমত জাতীয় সংগ্ৰামী সেনা অসমে শেহতীয়াকৈ মিয়াখেদা অভিযান যিটো চলাই আছে আৰু এই মিয়াখেদা অভিযানৰ বিৰোধিতা কৰিছে আমসু খিলঞ্জিয়াই মিয়া বিচাৰা অভিযান ইমানতে বন্ধ কৰিব লাগে মিয়াখেদা অভিযানৰ নামত এতিয়া ভাৰতীয় লোকসকলৰ ওপৰত হাৰাশাস্তি কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যদি খেদিবই আছে অনা অসমীয়াকো খেদি দেখুৱাওক যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক আগতীয়াকৈ বাহিৰ কৰক আৰু তাৰ পিছত আমি একেদিনাই মিয়াক খেদি পঠিয়াম এই মন্তব্য কৰিছে আমসু খিলঞ্জিয়াই ধৰ্মক লৈ দল সংগঠনৰ মই মতালি নচলিব ধৰ্ম চাই আপোনালোকে অভিযান নচলাব এই প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰিছে ৰাজ্যজুৰি অব্যাহত আছে উচ্ছেদ অভিযানৰ মাজতে হঠাৎ মিয়াখেদা অভিযান উজনিত আৰম্ভ হৈ গ'ল আৰু এই মিয়াখেদা অভিযানক লৈ বৰ্তমান বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ওলাই অহা দেখা পোৱা গৈছে মিয়াখেদা অভিযানক লৈ বৰ্তমান সময়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমসু খিলঞ্জিয়াই জনপ্ৰিয়তা পাবলৈ একাংশ দল সংগঠনে অভিযান চলাইছে তেওঁলোকক ভাড়া ঘৰৰ মালিকে গেটৰ পৰাই বাহিৰ কৰি দিব তেওঁলোকলৈ ভয় নাখাব আৰু যদি কোনোবা আহে তেনেহ'লে লগে লগে আৰক্ষীক খবৰ কৰিব উজনি অসমত চলি থকা মিয়াখেদা অভিযানৰ বিৰোধিতা কৰিছে আমসু খিলঞ্জিয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে তেওঁলোকক এই অধিকাৰ বাৰু কোনে দিলে আইন আছে কিবা এটা কাম কৰিবলৈ যদি বাংলাদেশী বুলিও প্ৰমাণিত হয় তেনেহ'লে সেয়া আইনে ব্যৱস্থা ল'ব গতিকে এনেধৰণে অভিযান তেওঁলোকে চলাবলৈ কোন এই মন্তব্য কৰিছে আমসু খিলঞ্জিয়াই ইয়াৰ শেহতীয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ এনেধৰণে অভিযান অব্যাহত আছে মিয়াখেদা অভিযানৰ মাজতে বৃহৎ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমসু খিলঞ্জিয়াই ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আক্ৰমণ কৰাটো খিলঞ্জিয়াই গ্ৰহণ নকৰে ভাড়া ঘৰলৈ মিয়া বিচাৰি কোনো দল সংগঠন গ'লে ভয় নাখাব মালিকে শীঘ্ৰেই আৰক্ষী প্ৰশাসনক যোগাযোগ কৰক সম্পূৰ্ণ নথিপত্ৰ দি তেওঁলোক ভাড়া ঘৰত আছে তাৰপিছত কোনো দল সংগঠনৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই কোনো দল সংগঠন এনেকৈ গ'লে গটিয়াই বাহিৰ কৰি দিব আমাৰ স্পষ্ট কথা যদি অসমত কোনো বাংলাদেশী আছে তেন্তে আমি নিজে বাহিৰ কৰি দিম কিন্তু প্ৰকৃত ভাৰতীয় হাৰাশাস্তি কৰিলে আমি সহ্য নকৰোঁ মিয়া বিচৰা অভিযান ইমানতে বন্ধ কৰক যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক অসমৰ পৰা আগতীয়াকৈ বাহিৰ কৰক তাৰ পিছত আমি একেদিনাই মিয়াক খেদি পঠিয়াম ধৰ্মক লৈ দল সংগঠনৰ মই মতালি নচলিব এই ক্ষেত্ৰত আলোচনা নহ'লে আমিও বিহিত ব্যৱস্থা গ্ৰহণ কৰিম নুমলীগড়ত প্ৰায় 70% মানুহ নামনি অসমৰ এই অভিযানক
যদি দুই পক্ষৰ মাজত কাজিয়া হয় তেন্তে তাৰ দায়িত্ব কোনে ল'ব যদি খেদিবই বিচাৰিছে তেন্তে অনা অসমীয়াকো খেদক মিয়া খেদাৰ যদি ইমানে ইচ্ছা তেন্তে ধনী মিয়াক খেদি দেখুৱাওক দৰিদ্ৰ লোকৰ ওপৰত বৰমতা দেখুৱাই লাভ নাই টিআৰপি ল'বলৈ এই আন্দোলন কৰিছে একাংশ দল সংগঠনে এইবিলাক দল সংগঠনৰ কাম নহয় প্ৰশাসনৰহে কাম অসম অশান্ত কৰা তেওঁলোকক সহযোগিতা আগবঢ়াব নালাগে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচু খিলঞ্জীয়াই বৃহৎ প্ৰতিক্ৰিয়া আমচু খিলঞ্জীয়াই কৰা দেখা পোৱা গৈছে ভাৰতীয় নাগৰিকৰ ওপৰত অন্যায় আক্ৰমণ কৰাটো খিলঞ্জীয়াই গ্ৰহণ নকৰে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচু খিলঞ্জীয়াই ভাড়াঘৰলৈ মিয়া বিচাৰি যদি কোনোবা দল সংগঠন যায় মালিকসকলে ভয় নাখাব শীঘ্ৰেই আৰক্ষী প্ৰশাসনক যোগাযোগ কৰক সম্পূৰ্ণ নথিপত্ৰ দি তেওঁলোক ভাড়াঘৰত আছে তাৰ পিছত কোনো দল সংগঠনৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰ নাই কোনো দল সংগঠন এনেকৈ গলে গটিয়াই বাহিৰ কৰি দিব আমাৰ স্পষ্ট কথা যদি অসমত কোনো বাংলাদেশী আছে তেন্তে আমি নিজে বাহিৰ কৰি দিম কিন্তু প্ৰকৃত ভাৰতীয় খাৰাহাস্তি কৰিলে আমি সহ্য নকৰো মিয়া খেদা অভিযানৰ মাজতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমচু খিলঞ্জীয়াই তেওঁলোকে কৈছে যে মিয়া খেদা অভিযান ইমানতে বন্ধ কৰিব লাগে আমাৰ স্পষ্ট কথা যদি অসমত কোনো বাংলাদেশী আছে আমি নিজে বাহিৰ কৰি দিম কিন্তু প্ৰকৃত ভাৰতীয় খাৰাহাস্তি কৰিলে আমি সহ্য নকৰো মিয়া খেদা অভিযান ইমানতে বন্ধ কৰক যদি আপোনালোকৰ সাহস আছে অনা অসমীয়াক অসমৰ পৰা বাহিৰ কৰি দেখুৱাওক বিহাৰী বঙালী মাৰোৱাৰীকো বাহিৰ কৰি দেখুৱাওক তেওঁলোকেওতো ইয়াত বাহি বাহৰ পাতিছে আৰু তাৰ পিছত আমি মিয়াক একেদিনাই খেদি পঠিয়াম ধৰ্মক লৈ দল সংগঠনৰ ময়মতালি নচলিব এই ক্ষেত্ৰত আলোচনা নহলে আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম নুমলীগড়ৰ প্ৰায় 70% মানুহ নামনি অসমৰ এই অভিযানক দুই পক্ষৰ মাজত কাজিয়া হলে তাৰ দায়িত্ব কোনে ল'ব যদি খেদিবই বিচাৰিছে তেন্তে অনা অসমীয়াকো খেদক মিয়া খেদাৰ যদি ইমানে ইচ্ছা তেন্তে ধনী মিয়াক খেদি দেখুৱাওক দৰিদ্ৰ লোকৰ ওপৰত বৰমাতা দেখুৱাই লাভ নাই টিআৰপি ল'বলৈ গৈ একাংশই এনেধৰণে দল সংগঠনে আন্দোলন কৰিছে তেওঁলোকে মিয়া খেদা অভিযান চলাইছে এইবিলাক দল সংগঠনৰ কাম নহয় প্ৰশাসনৰহে কাম অসম অশান্ত কৰাত আপোনালোকে সহযোগিতা আগবঢ়াব নালাগে উজনি অসমত চলি থকা মিয়া খেদা অভিযানৰ বিৰুদ্ধে মাত মাতিছে আমচু খিলঞ্জীয়াই ভাষ্য আছে শুনাব বিচাৰিম আমচু খিলঞ্জীয়াৰ কথা স্পষ্ট আৰু যদি মিয়া খেদিবলৈ ইমানেই ইচ্ছা আছে তেতিয়াহ'লে মিয়া যিসকল লোক কৰ্মৰত চাকৰি কৰা যিসকল ধনী মিয়া যেনেকৈ অধিবক্তা আছে ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে বা প্ৰফেচৰ আছে পুলিচ আছে তেখেতলোকক খেদিব পাৰিব নোৱাৰে ইয়াত কেৱল দৰিদ্ৰ দুখীয়া নিচলা লোক যিসকল কাম কৰি আছে তেখেতলোকৰ ওপৰত বৰমতা দেখুৱাই লাভ নাই যদি আপোনালোকে পাৰে এইসকল অধিবক্তা ডক্টৰ ইঞ্জিনিয়াৰ পুলিচ এইসকলক খেদক কিন্তু আমি জনামতে ভাৰতীয় লোকক কোনো জায়গাৰ পৰা খেদিব নোৱাৰে অসমৰ বিভিন্ন জায়গাত ভাৰতীয় লোক থাকিব পাৰে তাত টিআৰপি স্বাৰ্থত টিআৰপি ল'বলৈ গৈ এই মিয়া খেদাৰ আন্দোলনত ৰাইজে বুজি পাইছে আপোনালোক ইয়াৰ পৰা বিৰত থাকক এইবিলাক সংগঠনৰ কাম নহয় এইবিলাক কাম হৈছে পুলিচ প্ৰশাসনৰ কাম সেয়েহে মই অসম চৰকাৰ তথা আৰক্ষী সঞ্চালক প্ৰধান মহোদয়কো জনাইছো যাতে অসমখন অশান্ত কৰাৰ ক্ষেত্ৰত আপোনালোকে সহযোগ নকৰিব আৰু আপোনালোকে এই সকলৰ ওপৰত ব্যৱস্থা লওক আৰু এই সকলৰ যাতে তেনেকুৱা ধৰণৰ পৰিস্থিতি কৰি পেলাই যাতে অসমখন অশান্ত কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে ব্যৱস্থা লওক দ্বিতীয়তে হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে খিলঞ্জীয়াৰ কোনো চিন্তা নাই খিলঞ্জীয়াৰ কোনো কথা নাই আমি দেখা পাইছো যে খিলঞ্জীয়াৰ লোকসকল বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈছে বিশেষকৈ যি অসমত উচ্ছেদ চলিছে আমি প্ৰথমতে কৈছো যে আমি উচ্ছেদৰ বিৰোধী নহয় ইয়াত আমাৰ খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে লখিমপুৰকে আদি কৰি অসমৰ বিভিন্ন জেগাত যে খিলঞ্জীয়া লোকসকলক উচ্ছেদ কৰিছে আৰু বৰ্তমান সময়তো জাননী প্ৰেৰণ কৰা আমাৰ পৰিলক্ষিত হৈছে সেয়েহে আমি আমচু খিলঞ্জীয়া দাবী জনাইছো যিসকল লোক এই উচ্ছেদত খিলঞ্জীয়া লোকসকল পৰিছে তেখেতলোকক অনতি বিলম্বে ক্ষতিপূৰণ তথা মাটি প্ৰদানৰ ক্ষেত্ৰত প্ৰথমতে ভূমিকা পালন কৰক কথা হ'ল ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰাটো আমচু খিলঞ্জীয়াই কেতিয়াও সহ্য কৰা নহ'ব চাহে তেওঁ হিন্দুৱে হওক চাহে মুছলমানে হওক আমাৰ স্পষ্ট কথা আৰু মই আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ বিভিন্ন প্ৰান্তৰ ভাড়াঘৰৰ মালিকসকলক মই এটা কথা স্পষ্টকৈ জনাই দিব বিচাৰিছো যে আপোনালোকৰ ঘৰলৈ যদি তেনেকুৱা ধৰণৰ কোনো সংগঠন গৈ ভয় ভাবুকি বা ঘৰ খালী কৰা যদি নিৰ্দেশ দিয়ে আপোনালোকে তেখেতৰ লোকৰ কথাত কোনো গুৰুত্ব নিদিব আৰু আপোনালোকে আৰক্ষী প্ৰশাসনক যোগাযোগ কৰিব যদি আৰু ভাড়াঘৰত যিসকল লোক আছে আমি অনুসন্ধান কৰাৰ মতে আমি তেখেতলোকক সুধিছো আমি বিভিন্ন জনৰ ঘৰত গৈ আমাৰ সৈনিকসকলে গৈ সুধিছেগৈ আৰু তেখেতলোকে সম্পূৰ্ণ নথিপত্ৰ থানাত জমা দিছে আৰু পুলিচে পৰীক্ষা কৰিছে নথিপত্ৰসমূহ সেয়েহে তাৰ পাছত আৰু বেলেগ সংগঠন বা বেলেগ ব্যক্তিক এই বিষয়ত ক'বলগীয়া কোনো প্ৰয়োজন নাই আৰু আপোনালোকৰ ঘৰৰ ভিতৰত যদি তেখেতলোক যাব প্ৰৱেশ কৰিব বিচাৰে এই সংক্ৰান্ত আপোনালোকে গঠিয়াই পেলাই তেখেতলোকক উলিয়াই দিব
স্পষ্ট কথা। আৰু যদি তেনেকুৱা ধৰণৰ কিবা থাকে তেতিয়াহ'লে আপোনালোকে আৰক্ষী প্ৰশাসনক আপোনালোকে অৱগত কৰাব, যিহেতু আমাৰ জনসাধাৰণৰ কাৰণে আৰক্ষী আছে, আৰক্ষীয়ে ব্যৱস্থা ল'ব। যদি কোনোবা বাংলাদেশী আছে, বিদেশী আছে, অসমৰ ৰাইজক আমি অনুৰোধ জনাইছোঁ যে আমাক আপোনালোকে আঙুলিয়াই দিব, দেখুৱাই দিব। আমি প্ৰথম অৱস্থাত আমি প্ৰথমেই সেই বাংলাদেশীসকলক আমি ডিঙিত ধৰি পেলাই আমি অসম ভাৰত বৰ্ডাৰ পাৰ কৰি বাংলাদেশ বৰ্ডাৰত আমি ঠেলি পঠিয়াবলৈ বাধ্য হ'ম। তাত আমি চৰকাৰকো আমি হস্তক্ষেপ নিবিচাৰোঁ, আমি নিজে কৰিম। কিন্তু প্ৰকৃত ভাৰতীয়ক যদি হাৰাশাস্তি কৰে এই বিষয়টো আমি কেতিয়াও সহ্য নকৰোঁ। সেয়ে আমি যিসকল দল সংগঠনে যি বাংলাদেশী খেদাৰ যি অভিযান আৰম্ভ কৰিছে, আমি তেখেতলোকক কৈছোঁ যে আপোনালোকে ইয়াৰ পৰা বিৰত থাকক। অসমখন শান্তিৰে বসবাস কৰা সকলো ধৰ্মাৱলম্বী লোকে ইয়াত বসবাস কৰি আছোঁ, শান্তিৰে বসবাস কৰিব লাগে। ইয়াত অশান্তিৰ সৃষ্টি নকৰিব। আমি কোনো বেংগলী বিৰোধী নহয়, আমি কোনো মাৰোৱাৰী বিৰোধী নহয়, আমি কোনো বিহাৰী বিৰোধী নহয়। কথা প্ৰসংগত আমি কৈছোঁ যে যদি আপোনালোকে পাৰে তেতিয়াহ'লে মাৰোৱাৰী, বেংগলী, বিহাৰী প্ৰথমতে বহিৰাগত পঠিয়াওক, তাৰ পাছত আমি একেদিনে মিয়া পঠিয়াম। এইবিলাক ধৰ্মক লৈ পেলাই দল সংগঠনে এইবিলাক কৰাটো উচিত নহয় বুলি আমি ভাবিছোঁ। কাৰণ ধৰ্মীয় দৃষ্টিৰে চাইছে এইবিলাকৰ বিৰত থাকক, অন্যথা পৰৱৰ্তী সময়ত আমি আমাৰ ফালৰ পৰা যিখিনি ব্যৱস্থা হয় এই ব্যৱস্থা ল'বলৈ বাধ্য হ'ম, যাতে অসমত আমি সকলোৱে বসবাস শান্তিৰে কৰি আছোঁ আৰু সকলোৱে শান্তিৰে থকাটো আমাৰ কাম্য। এটা সংগঠনে আমি দেখা পাইছোঁ শিৱসাগৰত হওক, গোলাঘাটত হওক, তেখেতসকলে ঘৰে ঘৰে গৈ যি ধৰণে অত্যাচাৰ কৰিছে এই অত্যাচাৰ বন্ধ কৰিব লাগিব। লগতে তেখেতসকলে যদি মিয়া খেলিব বিচাৰিছে, অকলে মিয়া কিয়, মিয়াৰ লগত অনা অসমীয়া, মাৰোৱাৰীয়ে হওক, বেংগলীয়ে হওক, বিহাৰীয়ে হওক বা মিয়াই হওক, চবকে একেলগে খেলক। আজি গোটেই অসমত মাৰোৱাৰী, বিহাৰীয়ে যি ধৰণে মাটি লৈছে, এইটো কাৰণে ল'ব পাৰিছে তেওঁলোক ভাৰতীয় মানুহ, আৰু ভাৰতীয় মানুহ যিকোনো জেগাত মাটি ল'ব পাৰে। তেওঁলোক আইনে ব্যৱস্থা কৰিছে, সংবিধানে তেওঁলোকক সেই ব্যৱস্থা কৰি দিছে। ঠিক সেই সময়ত তেখেতসকলক আজি মিয়া খেদা আন্দোলন, কাইলৈ বিহাৰী খেদা আন্দোলন, কাইলৈ বেংগলী খেদা আন্দোলন, এই আন্দোলনবিলাক মানে কিবা এটা কিবা বেলেগ পথেৰে যোৱা যেন অনুভৱ হৈছে। যদি কিবা অসমৰ স্বাৰ্থৰ কাৰণে যদি কিবা কৰিব বিচাৰিছে, একেলগে এটা অনুষ্ঠান হওক, বিভিন্ন দলসমূহ একত্ৰিত হৈ এটা উচিত ৰাস্তা, ভাল ৰাস্তা, যোনটো দিশ সঠিক দিশ উলিয়াব লাগে আৰু তাৰ পৰা এটা ব্যৱস্থা কৰিব লাগে। পটককে কোনোবা এটা সংগঠনে দায়িত্ব লৈ লৈছে, বিভিন্ন সংগঠন আছে, 100তকৈ বেছি সংগঠন আছে, মাত্ৰ 2টা সংগঠনে দায়িত্ব লৈ লৈছে নেকি? গতিকে আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক, যদি কোনোবা হাৰাশাস্তি কৰিছে কাৰোবাৰ আগত গৈ, আপোনালোকে একশ্যন লওক। আৰু যদি একশ্যন ল'লে আমি গম পাম যে একচুৱেলি পুলিচ প্ৰশাসনে ইয়াত সম্পূৰ্ণ জড়িত হৈ আছে, যাৰ কাৰণে এই মানুহবিলাকক তেনেকুৱা ধৰণৰ খোলাকে এৰি দিছে। আৰু যদি ক'ৰবাত কিবা অঘটন ঘটি যায়, ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণৰূপে এই প্ৰশাসনে হ'ব, যিহেতু যিবিলাক মানুহৰ ঘৰত ভাৰত মানুহবিলাকে আছে, হয়তো সেই সময়ত সেই মালিক নাথাকিবও পাৰে। আৰু তেনে ক্ষেত্ৰত যদি গৈ ৰাতিয়ে হওক বা বিভিন্ন ধৰণৰ নিচাজাতীয় দ্ৰব্য যদি ব্যৱহাৰ কৰি গৈ তাত কিবা বাক বিতংগ কৰে আৰু যদি কিবা অঘটন ঘটি যায়, ইয়াৰ দায়ী কিন্তু সম্পূৰ্ণৰূপে প্ৰশাসন হ'ব। আৰু ইয়াত কিন্তু গোটেই অসম অশান্ত কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে, ইয়াক আমি কেতিয়াও সহ্য নকৰোঁ। আৰু প্ৰয়োজন হ'লে আমি একেলগে যদি অসমখন চফা কৰিব বিচাৰিছে, প্ৰত্যেক অনা অসমীয়াৰ পৰা একেলগে আহক, চফা কৰোঁ, একেলগে মিলি চফা কৰোঁ। কিন্তু মাত্ৰ এটা জাতিক টাৰ্গেট কৰি 50টা জাতিক টাৰ্গেট আকৌ এলাগি কৰি দিব, এইটো সহ্যৰ মানে বাহিৰত। গতিকে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ